আজি মই ডিউটিলৈ গৈ আছোঁ ফকিৰগঞ্জ পিএছত। তো ইয়াতে ৰাস্তা বিচ্ছিন্ন হৈছে। এইটো আপোনাৰ বচাইমাৰি ভাঙি গৈছে যোৱাৰ ফলত নষ্ট কৰাৰ লগত মানে ৰাস্তাটো ডিছকানেক্ট হৈছে, আৰু যাৰ কাৰণে আমি এতিয়া নৌকা দি যাব লগা হৈছে। এনেকৈ নৌকা দি যাব লগা হৈছে। এইফালে ৰাস্তাটো ভাঙি গৈছে, মানুহ নাৱেৰে পাৰাপাৰ হৈ আছে। আপোনালোকে চাওক, আজি ইমান দুৰৱস্থা এই অঞ্চলৰ মানুহৰ, যোগাযোগ বিচ্ছিন্ন। গতিকে সকলো ফালৰ পৰাই অসুবিধা, ব্যৱসায় বাণিজ্য, মানুহৰ কাম কাজত যোৱা অসুবিধা। এনেকৈ মানুহ নাৱত উঠি আছে, এনেকৈ নাৱত উঠি সেইফালে নস্কৰালৈ পাৰ হ'ব লাগে। গতিকে বিৰাট এটা অসুবিধা। এনেকৈ বিপদসংকুল অৱস্থাত এনেকৈ যাতায়াত কৰি আছে মানুহবিলাকে নাৱেৰে। বাইক উঠোৱা নমোৱা বিৰাট কষ্ট, আৰু বহুত সময় ৰখিব লগা হৈছে নাৱত। এইফালে চব ভাঙি গৈছে। ইয়াতে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী বহুত এটা অসুবিধা হৈছে যোৱা অহা, ব্যৱসায় কৰা মানুহৰ। এইফালৰ পৰা নাও এটা গৈ আছে সেইফালে, আৰু সেইফালৰ পৰা এটা আহি থাকে, এনেকৈ গৈ আছে। বিপদসংকুল অৱস্থাত বহুত কষ্ট।